প্ৰেক্ষাপটৰ ডাঙৰ খবৰ আহি পৰিছে 17 বছৰৰ পিছত বাংলাদেশলৈ উভতিল খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান আৰু তাৰিক ৰহমানক আদৰিবলৈ বাংলাদেশৰ ৰাজপথত লাখ লাখ লোকৰ ভিৰ লাখ লাখ লোক সমাগম হৈছে 2008 চনতে হাসিনা চৰকাৰৰ দিনত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল তাৰিক ৰহমানৰ বিৰুদ্ধে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ লণ্ডনলৈ পলাই গৈছিল 17 বছৰ ধৰি লণ্ডনত আছিল আৰু 17 বছৰৰ পিছত বাংলাদেশত উপস্থিত হৈছে তাৰিক ৰহমান উপস্থিত হোৱাৰ পিছতে লাখ লাখ লোক আহিছে আদৰিবলৈ আৰু তাৰিক ৰহমান বাংলাদেশলৈ অহাৰ পিছতেই সলনি হৈছে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট 2026 12 ফেব্ৰুৱাৰীত বাংলাদেশত নিৰ্বাচন আছে বাংলাদেশৰ বৰ্তমান অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে কিন্তু বাংলাদেশত 26 চনত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰীৰ তালিকাৰ চৰ্চাত নাম আছে তাৰিক ৰহমানৰ ইতিমধ্যে শেখ হাসিনাৰ যি আৱামী লীগ আছিলে আৱামী লীগক নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদি নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেন্তে বিএনপিৰ বৰ্তমান সময়ত বিজয়ী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে আৰু বিএনপিৰ নেতা তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱ্য আহি পৰিছে বিএনপিৰ অধ্যক্ষ খালেদা জিয়া তাৰিক ৰহমানৰ মাতৃ 80 বছৰ হৈছে তে বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটত নাই গতিকে তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আহি পৰিছে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে থিয় দিছে ইফালে বাংলাদেশৰ নতুন ৰাজনৈতিক দল এনচিপি যিসকলে বাংলাদেশৰ শেখ হাসিনাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল তেওঁলোকে নতুন দল গঠন কৰিছে এনচিপি তাতো এটা নতুন দল আহি পৰিছে বাংলাদেশত গতিকে 26ৰ বাংলাদেশৰ নিৰ্বাচনক লৈ সকলো তৎপৰ হৈছে খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান বাংলাদেশত উপস্থিত হৈছে আৰু বাংলাদেশত উপস্থিত হোৱাৰ পিছতে লাখ লাখ লোক আহিছে 17 বছৰৰ পিছত তাৰিক ৰহমানক আদৰিবলৈ লাখ লাখ লোক আহি পৰিছে 2008 চনত লণ্ডনলৈ গৈছিল গ্ৰেপ্তাৰৰ ভয়ত তেওঁ লণ্ডনলৈ গৈছিল আৰু 17 বছৰৰ পিছত বাংলাদেশত উপস্থিত হৈছে আৰু এনেকৈ লাখ লাখ লোকে আদৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰিক ৰহমান বাংলাদেশলৈ অহাৰ পিছতেই সম্পূৰ্ণৰূপে সলনি হৈছে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ নাম চৰ্চাত আহিছে তাৰিক ৰহমানৰ নাম চৰ্চাত আহিছে কিয়নো আৱামী লীগক সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কৰা হৈছে আৱামী লীগে বাংলাদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব যাৰ ফলত বিএনপিৰ নেতা তাৰিক ৰহমানৰ প্লাছ পইণ্ট আহি গৈছে তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইসমূহ খবৰ আহি পৰিছে নতুন নতুন খবৰ আহি পৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পতনৰ পিছত 26ত নিৰ্বাচন হ'ব 26ৰ নিৰ্বাচনত বিএনপিৰ প্ৰাৰ্থী তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু 16 ডিচেম্বৰত তেওঁ আহি উপস্থিত হৈছে বাংলাদেশৰ ৰাজনীতিত তেওঁ আহিছে বাংলাদেশৰ ৰাজনীতিত তেওঁ এন্ট্ৰি মাৰিছে বুলি ক'ব লাগিব 17 বছৰৰ পিছত বিএনপি এন্ট্ৰি মাৰিছে খালেদা জিয়া বৰ্তমান অসুস্থ হৈ পৰিছে খালেদা জিয়াৰ সলনি তেওঁৰ পুত্ৰ ডাঙৰ পুত্ৰ তাৰিক ৰহমান বাংলাদেশৰ নেতা হৈ পৰিছে বাংলাদেশত উপস্থিত হৈছে 17 বছৰৰ পিছত লণ্ডনলৈ আহিছে আৰু লণ্ডনত উপস্থিত হৈ লাখ লাখ লোক দেখিবলৈ পোৱা গৈছে এনেকৈ লাখ লাখ লোকে তাৰিক ৰহমানক আদৰা দেখিবলৈ পোৱা গৈছে কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বহু দুৰ্নীতিত তেওঁ নাম জড়িত হৈ আছে 84টাতকৈও অধিক কেলেংকাৰীত তেওঁ নাম অন্তৰ্ভুক্ত হৈছে সমান্তৰালকৈ সেইসমূহ গ্ৰেপ্তাৰৰ ভয়ত যি অভিযোগ উত্থাপন হৈছিল তাৰ ফলত বা গ্ৰেপ্তাৰৰ ভয়ত তেওঁ বাংলাদেশ এৰি পলাইছিলে লণ্ডনলৈ গৈছিলে আৰু 17 বছৰৰ পিছত তেওঁ লণ্ডনৰ পৰা বাংলাদেশত উপস্থিত হৈছে আৰু বাংলাদেশত উপস্থিত হোৱাৰ পিছতেই দেখিবলৈ পোৱা গৈছে বিএনপিৰ শক্তি দেখিবলৈ পোৱা গৈছে লাখ লাখ লোকে ভিৰ কৰিছে বাংলাদেশৰ ৰাজধানী ঢাকাত আৰু বাংলাদেশলৈ আহিয়েই 25 ডিচেম্বৰৰ পৰা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ লৈছে ঢাকা এয়াৰপৰ্টত পুৱাই উপস্থিত হৈছে 11টা বজাত তেওঁ উপস্থিত হৈছে ঢাকা এয়াৰপৰ্টত আৰু এয়াৰপৰ্টত 300 ফিট উচ্চতাত তেওঁ উপস্থিত হৈছে আৰু কেইবা লাখ লোকে তেওঁক আদৰা দেখিবলৈ পোৱা গৈছে কেইবা লাখ লোকে আদৰা দেখিবলৈ পোৱা গৈছে আৰু মাতৃ খালেদা জিয়াক তেওঁ লগ কৰিবলৈ যাব তেওঁ হস্পিটেল যাব তাৰ পিছতে আৰম্ভ কৰিব ৰাজনৈতিক কাম ডাঙৰ খবৰ আহি পৰিছে 26ত বাংলাদেশত নিৰ্বাচন হ'ব নিৰ্বাচনৰ প্ৰাক্ষণত নতুন প্ৰধানমন্ত্ৰীৰ নাম আহিছে চৰ্চাত আহিছে তাৰিক ৰহমানৰ নাম
কিয়নো শেখ হাছিনাৰ যি দল আছিলে আৱামী লীগক সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কৰা হৈছে আৰু নিষেধাজ্ঞা কৰাৰ পিছতেই বৰ্তমান সময়ত BNP শক্তিশালী দল হিচাপে থিয় দিছে তাৰ উপৰিও বাংলাদেশৰ শেখ হাছিনাৰ বিৰুদ্ধে যিসকল জেনজিয়ে প্ৰতিবাদ কৰিছে বা যুৱচামে প্ৰতিবাদ কৰিছিলে তেওঁলোকে এটা নতুন দল খুলিছে NCP বুলি নতুন দল খুলিছে আৰু NCPৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যাৰ ফলত তেওঁলোকে ভাৰতৰ হিন্দু বা বাংলাদেশৰ সংখ্যালঘুসকলক হাৰাশাস্তি কৰাৰ কথা সন্মুখীন আহি পৰিছে শেহতীয়াকৈ বাংলাদেশত সংখ্যালঘু হিন্দুৰ সৈতে যি ঘটনা সংঘটিত হৈছিল তাক লৈও চিন্তিত হৈ পৰিছে সকলো ভাৰতৰ সৈতে NCPয়ে হওক বা BNPয়ে হওক ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভাল নহয় ভাৰতৰ সৈতে তেওঁলোকে সদায় মতভেদ হৈ আহিছে বা মতানৈক্য হৈ আহিছে আৰু বৰ্তমান সময়ত যদি BNP পুনৰ ক্ষমতাত আহে তেনে ভাৰতৰ সৈতে পুনৰ সংঘাত হোৱাৰ সম্ভাৱনা আহি পৰিছে সংখ্যালঘু হিন্দুক টাৰ্গেট কৰা হ'ব পাৰে বৰ্তমান সময়তো সংখ্যালঘু হিন্দুক টাৰ্গেট কৰা হৈ আছে যদিও BNP ক্ষমতালৈ অহাৰ পিছত বা তাৰিক ৰহমান যদি প্ৰধানমন্ত্ৰী হয় তেন্তে ভাৰতৰ সৈতে সকলো সম্পৰ্ক বেয়া হোৱাৰ কথা আহি পৰিছে সমান্তৰালকৈ বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক হাৰাশাস্তি কৰিব পাৰে গতিকে এইসমূহ কথা চৰ্চাত আহি পৰিছে আৰু 26ৰ নিৰ্বাচনৰ সমাগত হোৱাৰ সমান্তৰালকৈ এনেকৈ BNPৰ নেতা তাৰিক ৰহমানে এন্ট্ৰি মাৰিছে বাংলাদেশৰ ৰাজনীতিত খালেদা জিয়াক বৰ্তমান সময়ত হস্পিটেলত ৰখা হৈছে তেওঁৰ 80 বছৰ হৈছে ইতিমধ্যে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিব কিন্তু BNPৰ নেতা নতুন নেতা তাৰিক ৰহমান বাংলাদেশলৈ অহাৰ পিছতেই সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু যেহেতু বাংলাদেশৰ নিৰ্বাচন সমাগত নতুন বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব তাৰিক ৰহমান প্ৰধানমন্ত্ৰীৰ তালিকাত তেওঁৰ নাম আছে তাৰিক ৰহমানৰ নাম প্ৰধানমন্ত্ৰী হিচাপে চৰ্চাত আছে গতিকে হয়তো আগন্তুক নিৰ্বাচনত তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে বাংলাদেশলৈ অহাৰ পিছতেই প্ৰধানমন্ত্ৰীৰ তালিকাত চৰ্চা তাৰিক ৰহমানৰ নাম আহি পৰিছে আৰু ৰাছিয়ায়ো এটা কথা স্পষ্টকৈ কৈছিল বাংলাদেশত যে ভাৰতৰ সৈতে সম্পৰ্ক ভাল ৰাখিব লাগিব কিন্তু যদি BNP আহে ক্ষমতালৈ বা NCP আহে ক্ষমতালৈ তেন্তে তেওঁলোকে ভাৰতৰ সৈতে সম্পৰ্ক ভালে ৰাখিব নে নাৰাখে সেয়া কিন্তু এতিয়াও সুস্পষ্ট হৈ উঠা নাই কিয়নো ভাৰতৰ সৈতে সম্পৰ্ক বেয়া শেখ হাছিনা যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিলে তেতিয়া ভাৰতৰ সৈতে সম্পৰ্ক ভাল আছিলে কিন্তু শেখ হাছিনাৰ চৰকাৰ পতনৰ পিছতেই সংখ্যালঘু হিন্দুক পুনৰ টাৰ্গেট কৰা হৈছে শেহতীয়াকৈ দীপু দাস নামৰ এগৰাকী সংখ্যালঘু হিন্দুক বাংলাদেশত কি ধৰণে হত্যা কৰা হ'ল সেই সকলোৱে দেখিলে যদি এনেকৈয়ে হৈ থাকে তেন্তে সংখ্যালঘু হিন্দুসকলৰ বিপদ নিশ্চিত হৈ পৰিছে বাংলাদেশত আৰু বৰ্তমান সময়ত বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা নতুন নাম চৰ্চাত আহিছে তাৰিক ৰহমানৰ নাম চৰ্চাত আহিছে বাংলাদেশলৈ আহিয়েই নিজৰ শক্তি দেখুৱাইছে এনেকৈ লাখ লাখ লোকে আদৰা দেখিবলৈ পোৱা গৈছে 2008 চনত হাছিনা চৰকাৰৰ দিনত তাৰিক ৰহমানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিলে কেলেংকাৰীৰ পৰা আৰম্ভ কৰি কেইবাটাও অভিযোগ উত্থাপন হৈছিলে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত লণ্ডনলৈ পলাই গৈছিলে লণ্ডনত ইমান দিন আছিল আৰু লণ্ডনৰ পৰা 17 বছৰৰ পিছত উভতি আহিছে বাংলাদেশলৈ আহিয়েই বাংলাদেশৰ ভূমি স্পৰ্শ কৰিছে আৰু বৰ্তমান সময়ত বাংলাদেশৰ ৰাজপথত লাখ লাখ লোকে আদৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে এনেকৈ সকলো ওলাই গৈছে তাৰিক ৰহমানক আদৰিবলৈ কিয়নো আগন্তুক যি নিৰ্বাচন আহি আছে নিৰ্বাচনৰ প্ৰধানমন্ত্ৰীৰ নামৰ চৰ্চাত বা প্ৰধানমন্ত্ৰীৰ তালিকাত তাৰিক ৰহমানৰ নামটো প্ৰথমত আছে তাৰিক ৰহমানৰ নাম চৰ্চাত আছে গতিকে যদি BNP ফালৰ পৰা তাৰিক ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে আগন্তুক নিৰ্বাচনত যদি জয়ী হয় পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমান নিশ্চিত হ'ব পাৰে